3, 2, 1, go. নমস্কাৰ সকলোকে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লোহিত হুছেইনৰ ন্যায় দাবীৰে দিল্লী কপাব আমছুৱে আমছুৰ নেতা লোহিত হুছেইনক হত্যাকাণ্ডৰ পাছত জ্বলি আছে আমছু নেতাজনৰ মৃত্যুৰ ন্যায় বিচাৰি আমছুৰ হুংকাৰ পুনৰ চৰকাৰক তথা প্ৰশাসনক সময়সীমা বান্ধি দিলে আমছুৱে 24 নৱেম্বৰত আমছুৱে ৰূপায়ণ কৰিব গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী 16 নৱেম্বৰত আমছু নেতা লোহিত হুছেইনক নিৰ্মমভাৱে হত্যা কৰা হৈছিল আৰু এতিয়া লোহিত হুছেইনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আমছুৱে হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আমছুৱে ঘটনাৰ এসপ্তাহ উকলি যোৱাৰ পাছতো হত্যাকাৰী গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে 24 নৱেম্বৰৰ পাছতো যদি হত্যাকাৰী গ্ৰেপ্তাৰ নকৰে ভয়ংকৰ পৰিস্থিতিৰ হুংকাৰ দিছে এতিয়া আমছুৱে কেৱল অসমতেই নহয় আমছুৰ আন্দোলনে দিল্লী কপোৱাৰ হুংকাৰ 24 তাৰিখৰ পিছত যদি অসম আৰক্ষী গ্ৰেপ্তাৰ কৰিব নোৱাৰে এই আন্দোলন আমাৰ কামৰূপ জিলাত নাথাকে গোটেই অসমব্যাপী আন্দোলন হ'ব অসমৰ পৰা হয়তো দিল্লীলৈকে যাব এটা কথা স্পষ্ট কৈ দিছো যে লোহিত হুছেইনৰ এটোপাল তেজ আমি অথলে যাব নিদিওঁ লোহিত হুছেইন আমাৰ সৈনিক আমাৰ সংগ্ৰামী সতীৰ্থ গতিকে সংগ্ৰামী সতীৰ্থক হেৰুৱাৰ বেদনা আমি বুজি পাওঁ গতিকে আমাৰ সতীৰ্থক কোনোবাই কাঢ়ি লৈ যায় মুকলি আকাশৰ তলত ঘূৰিব আৰু আমি হাত সাবতি বহি থাকিম ইয়া কেতিয়াও সম্ভৱ নহয় এটা কথা মানে আচৰিত মানিছো যে এই মূল অভিযুক্তৰ লগত কোন জড়িত হৈ আছে কোনোবা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে নেকি বা ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত আজিও মুকলি আকাশৰ তলত আব্দুৰ ৰাজ্জাক আছে নেকি গতিকে আমাৰ সন্দেহ হৈ আছে আজি আমি দেখিবলৈ পাইছো তো 15 নম্বৰ কিমান নম্বৰ আসামী এজন আছিলে কোমৰ আলী বেটছিক গ্ৰেপ্তাৰ কৰি আমাক এইটো দেখাব বিচাৰিছে নেকি যে আমি আসামী ধৰিছো আৰু বাকি আসামীখিনিৰ লগত মিত্ৰালি কৰি তেওঁলোকক এটা মুকলি আকাশৰ তলত ওলাই আহিবলৈ এটা সুবিধা কৰি দিম বা এইটো কাৰোবাৰ নিৰ্দেশত হৈছে নেকি যে আমাৰ লগত ষড়যন্ত্ৰ চলি আছে নেকি যে 15 নম্বৰ এজন আসামীক ধৰি বাকি আসামীখিনিক তেওঁলোকে এটা বাট মুকলি আকাশৰ তললৈ আহিবৰ কাৰণে এটা বাট মুকলি কৰি দিছে নেকি কিন্তু আপোনালোকে চাওক ইতিমধ্যে অসমত ট্ৰেডিং অপৰাধৰ লগত জড়িত থকা এজন ব্যক্তি অসমত নহয় ভাৰতৰ বাহিৰত পলাই আছিল আমাৰ স্মাৰ্ট পুলিচে সেই ভাৰতৰ বাহিৰৰ পৰা অন্য দেশৰ পৰা গ্ৰেপ্তাৰ কৰি আনি জেল হাজতত ৰাখিছে সেই স্মাৰ্ট পুলিচে আমাৰ এই অঞ্চলতে লুকাই থকা বিভিন্নজনে ইতিমধ্যে দাবী উত্থাপন কৰিছে অপৰাধীসকলৰ মোবাইল আজিলৈকে খোলা আছে বা বিভিন্ন মহলে দাবী উত্থাপন কৰিছে অপৰাধীখিনি কোনোবা এটা জায়গাত লুকাই আছে অসম চৰকাৰ ইমান বিয়াগম সোৰ্স থাকাৰ পিছত এই অপৰাধীখিনি কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো যে এটা ৰাজনৈতিক হত্যাকাণ্ড এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে আৰু ৰাজনৈতিক কোনোবা নেতাৰ আশীৰ্বাদত এই অপৰাধীখিনি আজিও মুকলি আকাশৰ তলত আছে গতিকে অসম পুলিচক আমি হকিয়াই দিব বিচাৰিছো যে ইতিমধ্যে আপোনালোকক সময়সীমা আমি যিখিনি দিছিলে ইতিমধ্যে সময়সীমাখিনি উকলি গৈছে গতিকে একদম অতি সোনকালে মূল অপৰাধীজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু অপৰাধীৰ কথাটো আপোনালোকে জানে আব্দুৰ ৰাজ্জাক যাৰ বাবে আমি অহা 24 তাৰিখ দেওবাৰ এটা কাৰ্যসূচী ঘোষণা কৰিছো চাম্পুপাৰা বজাৰত প্ৰতিবাদী আমি জনসভাৰ আয়োজন কৰিছো আৰু সেই জনসভাত আমাৰ মাননীয় সভাপতি ৰেজাউল কৰিম ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব তাৰ লগতে আমি আৰু এটা কাৰ্যসূচী ঘোষণা কৰিছো 24 তাৰিখত 11 বজাৰ পৰা 1 বজালৈ চাম্পুপাৰা বাজাৰ বন্ধৰ ঘোষণা কৰিছো বজাৰ বন্ধৰ ঘোষণা কৰিছো যাতে আমাৰ মানুহখিনিক লৈ আমি এটা শান্তিপ্ৰিয়ভাৱে এটা গণতান্ত্ৰিক আন্দোলন কৰিব পাৰো ইতিমধ্যে আমি এটা কথা স্পষ্টকৈ আপোনালোকক জনাই দিছো যে অহা 24 তাৰিখৰ আমাৰ যি কাৰ্যসূচী গণতান্ত্ৰিক আন্দোলন যেহেতু আমাক ভাৰতীয় সংবিধানে আমাক অধিকাৰ দিছে যে কিবা এটা অন্যায় হলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে গণতান্ত্ৰিক মানে আন্দোলন কৰিবৰ কাৰণে আমাৰ সংবিধানে অধিকাৰ দিছে গতিকে আমি সংবিধান বিশ্বাসী মানুহ গতিকে অসম পুলিচক শ্ৰদ্ধা কৰো আমি ভাৰতীয় সংবিধানক শ্ৰদ্ধা কৰো যদি ইয়াত কোনোবাই কিবা ধৰণৰ দুষ্কৃতিকাৰী যদি কিবা বিকল্প চিন্তা কৰিছে তেতিয়াহ'লে সেইসকল দুষ্কৃতিকাৰী সাৱধান হোৱা উচিত যে আমছুক কোনোবাই জগৰীয়া কৰিব বা কোনোবাই উশৃংখল পৰিৱেশ কৰিব তাৰ লগত আমছু কেতিয়াও নাই আপুনি এটা কথা প্ৰশ্ন কৰিছে ঘৰ বাৰী জ্বলাইছে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছো এজনে হত্যা কৰিছে শাস্তিটো নিৰীহ মানুহখিনি পাব নালাগে গতিকে এই বিষয়ে আমি দুখ প্ৰকাশ কৰিছো এনেকুৱা কাম হ'ব নালাগে গতিকে অনাগত দিনত পুলিচ প্ৰশাসন এইখিনি কথা ভালকে চাব লাগে দুষ্কৃতিকাৰী তাৰ কোনো ধৰ্ম নাই তাৰ কোনো জাতি নাই গতিকে দুষ্কৃতি শাস্তি হ'ব লাগে যাৰ কাৰণে এটা কথা আমি দাবী উত্থাপন কৰিছো ই আমাৰ ন্যায়িক তদন্ত হ'ব লাগে জুডিচিয়েল ইনকোয়াৰি হ'ব লাগে ইয়াৰ লগত কোন জড়িত আছে ৰৌবাৰ্ণী জড়িত হৈ আছে নেকি ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি ইতিমধ্যে উত্থাপন কৰিছো
যে ৰাজনৈতিক মানে হত্যাকাণ্ড। গতিকে আমি ন্যায়িক তদন্ত বিচাৰিছো। ন্যায়িক তদন্ত দিয়াৰ লগে লগে সম্পূৰ্ণ কথাখিনি ওলাই যাব, সকলো পক্ষৰ কথাখিনি ইয়াত আহি যাব। ইয়াতে আপোনালোকে কৈ আছে ঘৰ জ্বলোৱাৰ কথা। যদি কোনোবাই দুষ্কৃতিকাৰী ইয়াৰ লগত জড়িত আছে, গতিকে সেই দুষ্কৃতিকাৰৰ শাস্তি পাব। তাত